ৰাজ্যজুৰি ৰঙালীৰ পাৰ ভঙা ব্যতিক্ৰম নহয় গুৰেশ্বৰৰ ৰাজাৰ মাটিত। ৰাজাৰ মাটি নৱযুৱক পুথিভঁৰাল ৰঙালী বিহু সন্মিলনীয়ে আয়োজন কৰা ৰঙালী বিহুত এই পৰিৱেশ। 17 সংখ্যক ৰাজাৰ মাটি ৰঙালী বিহু উদযাপনত উখল মাখল পৰিৱেশ। ভিন্ন নৃত্য আৰু বিহু দলে মোহিত কৰিলে বিহুবলীয়া ৰাইজক। স্থানীয় শিল্পীৰ গীতমাত আৰু আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠানেৰে জীপাল হ'ল ৰাজাৰ মাটি নৱযুৱক পুথিভঁৰালৰ বাকৰি। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে BTRৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰীয়ে। উদ্বোধনী অনুষ্ঠানতে গীত গাই ৰাইজক মোহিত কৰিলে EM গৰাকীয়ে। নমস্কাৰ। ৰাজাৰ মাটি নৱযুৱক পুথিভঁৰালৰ বিহু সন্মিলনীৰ উদ্যোগত 17 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন আমাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ'ল। প্ৰথম দিনৰ কাৰ্যসূচীত আছিল আমাৰ আধুনিক নৃত্যৰ প্ৰতিযোগিতা, খুব সুন্দৰভাৱে পৰিচালনা হ'ল। আৰু আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী মিণ্টু ৰাজদীপ ডেকা আৰু মৃণাল ৰাজদীপ ডেকা সংগীতানুষ্ঠান বৰ্তমান চলি আছে। আমাৰ এই অনুষ্ঠানটি বহুত ধুনীয়াকৈ সুকলমে পাৰ হৈ গ'ল। আশা কৰিছোঁ আৰু যিখিনি সময় বাকী আছে খুব ধুনীয়াকৈ পাৰ হৈ যাব। ইয়াত আমাৰ সমূহ ৰাজামাটি গাঁৱৰ ৰাইজৰ তথা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ পৰা আমি যথেষ্ট সহায় সহযোগ তথা আমাৰ আদৰ সন্মান আমি পাইছোঁ। আমাক ধুনীয়াকৈ আমাক সহায় কৰিছে। তাৰ কাৰণে আটাইটি ব্যক্তিলৈ আমি এই উদযাপন সমিতিৰ তৰফৰ পৰা আমি ৰঙালী বিহুৰ সাদৰ সম্ভাষণ জনাইছোঁ। লগতে আমি ধন্যবাদ দিছোঁ।